हेलो फ्रेंड्स আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিছো আজি যেহেতু মাঘী পূৰ্ণিমা সেইবাবে মই বনাম শাহী পনীৰ এয়া বিলাহী কাজু আৰু পিয়াজ লগতে জলকীয়া দিব পাৰে জলকীয়া মই দিয়া নাই পিছত দিম আৰু আদা নহৰু ইয়াতে সব এড কৰি পেলাই ধুনীয়াকৈ ভাজি লম অলপমান ৰঙচুৱা দেখিছেনে কালাৰটো অলপমান ৰঙচুৱা হৈছে পিয়াজৰ এয়া ধুনীয়া এটা কালাৰ আহিছে আৰু তাৰ পাছতে মই মিক্সি বাটিত এখিনি পেষ্ট কৰি লম তাৰ পাছতে মই গোটেই প্ৰচেছটো দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো এটা পেষ্ট বনাই লৈছো দেখিছেনে পেষ্টটো ইমান ধুনীয়া হৈছে এনে ধৰণৰ পেষ্ট এটা বনাই পেলাই কেৰাহী গৰম হৈছে আৰু ইয়া মই বাটাৰ এচামুচ লৈছো দালচেনি আৰু লং ইলাচি জালুক কেটামান লৈছো দালচেনি বেছি নিদিও ইয়া এনেই ৰাখিছো বাৰু ইয়াতে পেষ্ট অকণমান কমাই লৈছো বাটাৰখিনিতে মই মছলা দি দিলো গৰম মছলা চাহি পনীৰ মছলা এইখিনি দি দিছো আপোনালোকে কি মছলা দিয়ে ইয়াত দি দিব আৰু তাৰ পিছত এইখিনি মিশ্ৰণ কৰি পেলাই তাৰ পিছত এই যিখিনি মই মিক্সিত পেষ্ট বনাই লৈছিলো ইয়াতে দি দিম একদম ধোঁৱা উৰি আছে আৰু আপোনালোকে পেষ্টটো দেখিছে চাগে কি ধুনীয়া গোন্ধ আহিছে এনেদৰে বনাই যাবচোন খসাকে বহুত বেছি ভাল লাগে কিতাবে এনেদৰে খাবলৈ মন যায় ন আৰু যেতিয়াই নিৰামিষ খোৱা হয় তেতিয়াই পনীৰ অনা হয় মানে পনীৰ ছোৱালীও খাই ভাল পায় আৰু ভাবো অলপমান বেলেগকৈ বনাই দিও বেছি মছলা দিয়া নাই মই অকণমান মছলা দিছো কাৰণ যেহেতু ছোৱালীয়ে খাব সেইবাবে আদা নহৰু দিছো দেখিছে মই কি দিছো কাজু দিছো বেছি পেকেটৰ মছলা মই ব্যৱহাৰ কৰা নাই অকণমান চাহি পনীৰ বনাইছো কাৰণ অকণমান চাহি পনীৰ মছলা দিছো বাকি একো দিয়া নাই তেনেকৈ জিৰা অকণমান দিছো জিৰা খালেতো একো অপকাৰ নহয় ঠিক তেনেকৈ জিৰা পেকেটো নহয় মই এনেকৈ ঘৰতে জিৰা গোটা জিৰা আনি পেলাই পিছি লওঁ তেনেদৰে দিছো আপোনালোকে এনেদৰে বনাই চাব আৰু খাই চাব কেনেকুৱা লাগে আৰু প্লিজ মোক এবাৰ জনাবলৈ নাপাহৰিব বহুত বেছি সোৱাদ হৈ পৰে চাহি পনীৰ এনেদৰে বনাই ফাইনেল ৰিজাল্ট দেখিছেনে কি ধুনীয়া এটা কালাৰ আহিছে আৰু খাবলৈও বহুত বেছি সোৱাদ হৈ পৰে কেতিয়াবা যদি নিৰামিষ খোৱা দিন আহি পৰে তেন্তে এনেদৰে বনাই চাব আৰু মই বাটাৰত মছলাখিনি ভাজি হোৱাৰ পাছত মিক্সিত বনোৱা পেষ্টটো ইয়াত দি দিলো ইয়াৰ পাছতে পনীৰখিনি ইয়াতে দি দিম পনীৰ আগতে ফ্ৰাই কৰি লোৱা নাই তাৰ পিছতে পানী দি দিম যিখিনি মিক্সি বাটিত লাগি আছিল সেইখিনি লগতে মিলাই পেলাই পানী দি দিম আমাৰ পনীৰ শাহী পনীৰ ৰেডি হৈ যাব আপোনালোকে যদি বনাই চোৱা নাই কেতিয়াবা বনাই চাব আৰু কেনেকুৱা হয় খাবলৈ মোক কমেন্টত জনাবলৈ নাপাহৰিব আজিলৈ তেন্তে ভিডিঅটো ইমানেই আছিল বা মই শেষত পনীৰ দি দিলো মই যে কৈছিলো পনীৰখিনি ইয়াতে দি দিম বুলি ফ্ৰাই কৰা নাই পনীৰখিনি এনেদৰে পনীৰখিনি দি দিলো দেখিবলৈ কেনেকুৱা লাগিছে বাৰু জনাওকচোন ইমান ধুনীয়া লাগিছে ন কালাৰটো আৰু ইয়াতে মই শেষত অকণমান পানী দিম পানী দি পেলাই ধনিয়া দি পেলাই আমি গৰমে গৰমে পৰিবেশন কৰিম আপোনালোকে যদি বনাই চোৱা নাই তেন্তে বনাই চাব